নমস্কাৰ APSCৰ অফিচিয়েল ৱেবছাইটত APSC 2025ত যি পৰীক্ষা হ'ব তাৰে কাৰণে নটিফিকেশন আহি গৈছে আপোনালোকে অফিচিয়েল ৱেবছাইটত যেতিয়া এই লিংকটোত ক্লিক কৰিব তেতিয়া এনেকুৱা ধৰণে এখন PDF দেখা পাব এই PDF খনত আপোনাৰ 23rd March 2025ত মানে যোৱাকালি এই PDF খন পাবলিশ হৈছে আৰু এই PDF খন আপোনালোকে যদি চাই তেনেহলে ইয়াতে সম্পূৰ্ণ ডিটেইলছ কিনে আপোনালোকে পাই যাব টোটাল ইয়াতে দেখা পাইছে যে 262 পোষ্ট আপোনাৰ টোটাল APSC এই বছৰ আছে আৰু ইয়াতে আপোনালোকে সম্পূৰ্ণ এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু প্ৰিলিমিনাৰী এক্সামিনেশনৰ চেণ্টাৰ কোড হ'ব এইখিনি বস্তু গম পাব এতিয়া মেইনছ যেতিয়া আপোনালোকে প্ৰিলিমছ পাস কৰে নেক্সট ষ্টেজত আপোনালোকে APSC মেইনছ লিখে আৰু মেইনছৰ চেণ্টাৰ আপোনাৰ গুৱাহাটীত ৰাখা হয় সো ইয়াতে মেইনছ এক্সামিনেশনটো প্ৰিলিমছ পাস কৰাৰ পিছত গুৱাহাটীত হ'ব এতিয়া টেন্টেটিভ ডেট কেতিয়া হয় এক্সাম কেই তাৰিখে হ'ব টেন্টেটিভ ডেট হয় এটো মানে most probably ধৰি লওক যে আপোনাৰ যদি একো চেঞ্জ নহয় তেনেহলে 1st June 2025 সানডে আপোনাৰ এই এক্সামটো হ'ব মানে এতিয়া মাৰ্চ শেষ হ'ল এপ্ৰিল মে দুমাহ আপোনালোকৰ হাতত আছে আৰু তাৰে পিছত জুনৰ 1 তাৰিখে আপোনালোকৰ প্ৰিলিমিনাৰী প্ৰিলিমছ বুলি যেটো কোৱা হয় APSC প্ৰিলিমছ এক্সামটো কণ্ডাক্ট কৰা হ'ব এতিয়া ইয়াতে আপোনালোকৰ পোষ্ট সমূহৰ নাম এলাউন্স এটসেট্ৰা দিয়া হৈছে আৰু কি ধৰণে আপোনালোকে এপ্লাই কৰিব APSC আপোনালোকৰ যেটো ৱেবছাইট আছে apscrecruitment.in এই ৱেবছাইটটোত ইয়াতে যদি লিংকটো ক্লিক কৰে তেনেহলে আপোনালোকে ৱেবছাইটটোলৈ গৈ পাব apscrecruitment.in ইয়াতে এতিয়া আজিটো মই 24th মাৰ্চত ভিডিওটো বনাই আছো গতিকে এতিয়া এপ্লিকেশন প্ৰসেসটো আপোনালোকে হেকাৰণে ৱেবছাইটটো দেখা নাই কাৰণ আপোনাৰ যিখন ফৰ্ম ফিলআপৰ প্ৰসেস হয় হেতু ষ্টাৰ্ট হ'ব 28th মাৰ্চৰ পৰা আপোনাৰ এই প্ৰসেসটো ষ্টাৰ্ট হ'ব 28th মাৰ্চ 12টা বজাৰ পৰা দিনৰ 12টা বজাৰ পৰা এই প্ৰসেসটো ষ্টাৰ্ট হ'ব আৰু 29th এপ্ৰিল 2025 ইভিনিং 5 PM লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ পিছত পেমেন্ট কৰিব কাৰণে লাষ্ট ডেট আপোনাৰ 1st মে লৈকে দিয়া হৈছে গতিকে আপোনাৰ এক মাহত সময়তে আপোনাৰ আছে কিন্তু আপোনালোকে লাষ্টৰ কেইদিনমান দুদিনৰ কাৰণে ওয়েট নকৰি তাৰে আগতে আপোনালোকে ফৰ্মসমূহ ইয়াতে ফিল কৰি দিলে এটা লাষ্ট মোমেন্ট যেটো সাৰ্ভাৰ প্ৰবলেম হয় হেইটোৰ পৰা আপোনালোকে দূৰত থাকিব পাৰিব কেতিয়াবা হয় কেতিয়াবা নহয় গতিকে সেই প্ৰবলেমটোৰ পৰা দূৰত থাকি আগতীয়াকৈ ফৰ্মখিনি আপোনালোকে এপ্লাই কৰি দিব এতিয়া আহিছে ইয়াতে ফিজৰ কথা ফিজ আপোনালোকে দেখা পাইছে 297 application fees ইয়াতে ৰাখা হৈছে for general candidates আৰু আপোনাৰ বাকি for category OBC 197.20 and similarly for SC/ST 47.20 for BPL candidates 47.20 আৰু ঠিক তেনে ধৰণে women candidateৰ কাৰণে ইয়াতে 47.20 ইয়াতে ফিজ ৰাখা হৈছে এতিয়া আপোনালোকে এই নোটিফিকেশনখনত দেখা পাইছে যে এজ লিমিটটো 1/1/2024 হিচাপত ইয়াতে ক্যালকুলেট কৰা হ'ব আৰু 21 বছৰৰ পৰা 38 বছৰলৈকে ইয়াতে আপোনালোকৰ পৰীক্ষাটো দিব পাৰিব এতিয়া যদি ইয়াতে আপোনালোকৰ কিবা এটা ক্যাটেগৰি আছে SC ST hills বা ST plains তেনেহলে এজ লিমিট 43 ইয়াৰ্স লৈকে যাব যদি আপোনাৰ OBC বা MOBC আছে তেনেহলে 41 ইয়াৰ্স লৈকে আহিব আৰু ঠিক তেনে ধৰণে আপোনালোকৰ for person with benchmark disability ইয়াতে 10 years irrespective of any other category reservation ইয়াতে আপোনালোকৰ দিয়া হৈছে গতিকে ইখিনি আপোনালোকে ইয়াতে চাই লব পাৰিব আপোনালোকে কোনটো এজ গ্ৰুপত যদি এক্সাম দি আছে ফৰ এক্সাম্পল এক্স সাৰ্ভিসমেনৰ কাৰণে এটা বহুত ভাল অপৰচুনিটি হয় সো আপোনালোকে এইখিনি বস্তু চাই লব পাৰিব ইয়াতে এতিয়া আপোনালোকৰ ষ্টেজেছ ইন দা এক্সামিনেশনটো আপোনালোকৰ এটা প্ৰিলিমিনাৰী এক্সামিনেশন হয় প্ৰিলিমিনাৰী এক্সামিনেশনত অবজেক্টিভ টাইপ কোৱেশ্চন থাকে মানে অপশনস দিয়া হয় আপোনাৰ অপশন A B C D আৰু তাৰে ভিতৰত আপোনালোকে সিলেক্ট কৰিব লাগে যে এটা অপশন কোনটো অপশন কাৰেক্ট হয় ইয়াতে আপোনালোকৰ নেগেটিভ মাৰ্কস থাকে আগতে নেগেটিভ মাৰ্কস নাছিলে গতিকে সেই হিচাপত আপোনালোকে প্ৰেক্টিস টেষ্ট যদি আগতে দিয়ে হেতু
খুব এটা হেল্পফুল হয় মেইন এক্সামিনেশ্যনত আপোনাৰ ৰিটেন থাকে আৰু তাৰে পিছত ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট আপোনালোকৰ থাকে এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশ্যনত দুখন পেপাৰ থাকিব এখন জেনাৰেল ষ্টাডিজ পেপাৰ 1 আৰু আনখন হৈছে জেনাৰেল ষ্টাডিজ পেপাৰ 2 আৰু 200 মাৰ্কছৰ পেপাৰ কেইখন হয় জেনাৰেল ষ্টাডিজ পেপাৰ 1 যিটো হৈছে সেই পেপাৰখনৰ ওপৰত আপোনাৰ যিখন মেৰিট লিষ্ট হয় সেইখন আপোনাৰ হয় আৰু আপোনাৰ সেইকাৰণে জেনাৰেল ষ্টাডিজ পেপাৰ 1 খনত খুবেই মানে বেষ্ট মাৰ্কছ আনাটো বহুত দৰকাৰ এতিয়া জেনাৰেল ষ্টাডিজ পেপাৰ 2 খনৰ ষ্টেণ্ডাৰ্ডটো আপোনালোকে দেখা পাইছে যে বাঢ়ি গৈছে আৰু এতিয়া জেনাৰেল ষ্টাডিজ পেপাৰ 2 খনতো আপোনাৰ সেম এমসিকিউ মানে আপোনাৰ 4টা অপচন থাকিব তাৰ পৰা সিলেক্ট কৰিব লাগিব 2 ঘণ্টাৰ পেপাৰ হ'ব আৰু কোৱালিফাইং ইন নেচাৰ হয় মানে ইয়াতে আপুনি যদি 200 ৰ ভিতৰত 200ও পায় 400 ৰ ভিতৰত মেৰিট লিষ্ট নবনে মেৰিট লিষ্ট যিখন জিএস পেপাৰ 1 ৰ 200 হয় সেইখনৰ ওপৰতে হ'ব কিন্তু পেপাৰ 2 খনতো আপোনাৰ মানে কোৱালিফাই কৰিলেহে আপোনাৰ পেপাৰ 1 খনত মাৰ্কসটো হয় গতিকে পেপাৰ 2 খনৰ আপুনি ইগনোৰ কৰিব নোৱাৰে তাতো ভাল মাৰ্কস আপুনি লৈ আহিব লাগিব নেগেটিভ মাৰ্কিং আছে নে নাই নেগেটিভ মাৰ্কিং আছে আৰু আপোনাৰ নেগেটিভ মাৰ্কিংটো হৈছে 1/4 of the total marks assigned to one question মানে যদি আপোনাৰ 1 নম্বৰ থাকে তেনেহলে 0.25 মাৰ্কস কাটা যাব 1/4 মাৰ্কস কাটা যাব আৰু তেনে ধৰণে যদি 2 নম্বৰ এটা কোৱেশ্চনত থাকে তেনে কিমান কাটা গল 0.5 কাৰণ 1/4 of the total marks assigned to the question গতিকে 2 নম্বৰৰ এটা কোৱেশ্চন হলে আপোনালোকৰ 0.5 per wrong answer কাটা যাব গতিকে হেতু বস্তু ধ্যান ৰাখিব এতিয়া আহিছো পেপাৰ 2 খনত কোৱালিফাইং মাৰ্কসটো কিমানত ফিক্স কৰা হৈছে 33% ফিক্স কৰা হৈছে মানে 33% আপোনাৰ যেটো কোৱালিফাইং হয় সেইখিনি সকলোৱে পাবই লাগিব এতিয়া মেইনছ এক্সামিনেশ্যনত আপোনাৰ দুটা ভাগ থাকিব এটা ৰিটেন এক্সামিনেশ্যন হ'ব আৰু এটা ইন্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট আপোনাৰ হ'ব এতিয়া যেটো ৰিটেন এক্সামিনেশ্যন হ'ব ৰিটেন এক্সামিনেশ্যনত পেপাৰ 1 ৰ পৰা পেপাৰ 2 পেপাৰ 3 পেপাৰ 4 পেপাৰ 5 পেপাৰ 6 পেপাৰ 1 খন হল আপোনাৰ এছে পেপাৰ আৰু এখন 3 ঘণ্টাৰ ভিতৰত আপুনি ৰচনা বুলি অসমীয়াত যেটো সহজ সৰল ভাষাত আমি কওঁ ইয়াতে আপুনি এছেখন লিখিব লাগিব আৰু আপোনাৰ পেপাৰ 2 ৰ পৰা পেপাৰ 6 লৈকে যিখন পেপাৰ হয় এইখন জিএস পেপাৰ হ'ব জিএস পেপাৰ 1 জিএস পেপাৰ 2 ঠিক তেনে ধৰণে আৰু আপোনাৰ ইয়াতে এথিক্সৰ পেপাৰ এখন থাকিব আৰু আপোনাৰ এখন পেপাৰ থাকিব যেটো অসম বেসড যিখিনি আপোনাৰ ইম্পৰ্টেন্ট জিকে হয় যিখিনি ইম্পৰ্টেন্ট আসাম বেসড স্পেশাল হিষ্ট্ৰি জিওগ্ৰাফি পলিটি ইকনমি এই সকলোখিনি আপোনাৰ ইয়াতে ইনক্লুডেড থাকিব জিএস পেপাৰ 5 আৰু জিএস পেপাৰ 4 বহুত ইম্পৰ্টেন্ট হয় ফাইনাল মেৰিট লিষ্টত মাৰ্কস কোট আহে হেতুৰ কাৰণে এতিয়া ইন্টাৰভিউ আৰু পাৰ্চনেলিটি টেষ্ট যেটো থাকে তাতে 180 নম্বৰ থাকে 180 মাৰ্কস থাকে গতিকে ইয়াতে আপোনাৰ টোটাল মাৰ্ক হৈ যায় 1680 মানে ইয়াৰে পৰা আপোনাৰ হল 1500 আৰু ইয়াতে 160 গতিকে 1680 ইয়াতে আপোনাৰ টোটাল মাৰ্কস হৈ যায় এতিয়া ইন্টাৰভিউ লেগে মাতা হয় in the ratio of 1:3 মানে যদি আপোনাৰ ইয়াতে 3 জন ক্যান্ডিডেট গৈছে তাৰে এজনৰহে হ'ব যদি 300 ক্যান্ডিডেট গৈছে তাৰে 100 জনৰহে হ'ব যদি 3000 ক্যান্ডিডেট মাতিছে তাৰে 1000ৰহে সিলেকশন হ'ব গতিকে বাকিখিনি ইয়াতে প্ৰিলিমছ আৰু মেইনছ লিখিলেও ফাইনেল ইন্টাৰভিউ সিলেকশনৰ পিছত নামটো নাহে সো এটো এটা আপোনাক আইডিয়া এটা দিব কাৰণে যে প্ৰিলিমছ টু কোৱালিফাই কৰাৰ পিছতো মেইনছ আপোনালোকে ভালকে লিখিব লাগিব আৰু তাৰ পিছত ইন্টাৰভিউ পাস কৰিব লাগিব গতিকে কাট অফ টু প্ৰিলিমছৰ মানে সেই হিচাপত থাকিবই আৰু মেইনছতো সেই হিচাপত আপোনালোকে প্ৰিপাৰেচনটো কৰিব লাগিব গতিকে এটা বহুত ডেডিকেটেড আৰু টাইম কনজিউমিং প্ৰসেস হয় যাৰ কাৰণে বহুত এফৰ্ট দি কিনে আৰু এটা যেটো ৰাস্তা আপোনালোকে সিলেকশন কৰে যে মই CC 2024 এবাৰ
কৰিব লাগিব তাহলে সেই ডেডিকেশনৰ হৈতে প্ৰিপাৰেচনটো কৰিব লাগিব গতিকে এইখিনিয়ে কথা আজিৰ এই ভিডিওটোত মই শেয়াৰ কৰিবলগীয়া আছিল আপোনালোকে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সমূহ চাব কাৰণে বৰ্তমানৰ কাৰণে মই ইয়াতে দেখাই দিছো কেনে ধৰণে আপোনালোকে চাব পাৰিব ইয়াতে চাব apsc.nic.in সহজ সৰল ভাৱে এই ৱেবসাইটটোত ক্লিক কৰিব তাৰে পিছত ইয়াতে দেখা পাব CCE প্ৰিলিমছ এতিয়া ইয়াতে এটাটো আপুনি সিলেবাসটো চাই লব পাৰে আৰু ইয়াতে চাওক স্কিম অফ এক্সামিনেশনত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া দেখা পাব যে ইয়াতে GS পেপাৰ 1 200 মাৰ্কস তাৰ পিছত ডিউৰেচন 2 আৱাৰ্স টাইপ অবজেক্টিভ আৰু ইয়াতে 30 to 35 কোৱেশ্চনছ যিখিনি হ'ব সেইখিনি অসম বেস হ'ব গতিকে এইখিনি আপোনালোকে ভালদৰে চাব লাগিব তাৰ পিছত GS পেপাৰ 2 কোৱালিফাইং নেচাৰ হ'ব আৰু মিনিমাম কোৱালিফাইং মাৰ্কসটো 33% ত ফিক্স কৰা হৈছে ঠিক তেনেদৰে ইয়াতে সিলেবাস খিনিও আপোনালোকে চাই ল'ব পাৰে আৰু কোৱেশ্চনছ সমূহ ইয়াতে GS পেপাৰ 1 2022 ত যিখিনি কোৱেশ্চনছ আছিল ইয়াতে এনে ধৰণে ডাউনলোডত ক্লিক কৰিব আৰু এই যিখন PDF খোলা যাব এই PDF খন আপোনালোকে এবাৰ ভালদৰে গো থ্ৰু কৰিব তেতিয়া কোৱেশ্চনছ সমূহ কেনেকুৱা খুধে এটা আইডিয়া ইয়াতে গম পাই যাব ঠিক আছে গতিকে এইখিনি চাই ল'ব তাৰ পিছত 2023 কেনে ধৰণে কোৱেশ্চনছ এইখিনি চাই ল'ব আৰু ঠিক তেনে ধৰণে মেইনছৰ বিষয়েও ইয়াতে আপোনালোকে কোৱেশ্চন পেপাৰ সমূহ 2020 2022 ত হোৱা 2023 ত হোৱা এনে ধৰণে আপোনালোকে চাই ল'ব পাৰে ঠিক আছে এয়া মই যে কৈছিলো GS পেপাৰ 4 আৰু পেপাৰ 5 বা আপোনালোকে ওভাৰঅল পেপাৰ হিচাপত ধৰিলে 5 আৰু 6 এতিয়া ইয়াতে এখন হৈছে আপোনালোকৰ যিখন এথিক্সৰ পেপাৰ হয় এটা এথিক্সত 2020 ত কেনে ধৰণে কোৱেশ্চনছ খুদিছিলে ইখিনি আপোনালোকে নিশ্চয় এবাৰ চাই ল'ব আইডিয়া হৈ যাব যে কেনে ধৰণে law and ethics are two tools for controlling human conduct explained with examples how the two differ in their approaches so en ধৰণে কোৱেশ্চনছ সমূহ কি খুদা হৈছিলে আগতে আইডিয়া 3 বছৰ পালেও ভালেখিনি আইডিয়া পাই যায় আৰু অসম বেস যিখন আপোনাৰ পেপাৰ হয় সেইখন আপোনাৰ তাতে কেনে ধৰণৰ কোৱেশ্চন খুদা হৈছিলে সেইখিনি বস্তু আপোনালোকে ইয়াতে চাই ল'ব পাৰে ঠিক আছে প্ৰথম কোৱেশ্চনটো চাওক 2020 ৰ পৰা আহিছিলে তো define according to your lights the etymology of the word Assam and Ohomia so ইয়াতে আপোনালোকে ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে সুধিছিলে so ইখিনি চাই ল'ব ভালদৰে আৰু এটা আপোনালোকে আইডিয়া পাব যে কেনে ধৰণৰ কোৱেশ্চনছ খুদা যায় এন্ড ৰিজাল্টটো চাই কিনে যদি আপোনালোকে ৰখি যায় হেতু আপোনাৰ মানে ফিক্সড মাইন্ডসেটৰ কথা হৈ যাব আৰু গ্ৰোথ মাইন্ডসেট মানে কি চেষ্টাটো সম্পূৰ্ণ 100% দিয়া হৈছে বাকিটো ভগৱানৰ কৃপা আৰু ন গতিকে আজিৰ ভিডিওখিনিত ইমানেই আপোনালোকে এপ্লাই কৰক অল দ্য বেষ্ট ধন্যবাদ